Good morning, guys. Myself, Dr. Rupam Kalita, and I am working as an assistant professor at PDM Amzonga. And I did my PhD from Tesco University. I also work at Tesco University as a guest faculty, and I have 4 years experience of teaching till now, including the BTech, MSc, and graduate students, and also SSC students. So today I am making the video only for SSC students, especially to newcomers, those who are interested to take admission in the class 11. So কিছুমান ইম্পৰ্টেণ্ট কথা আমি ডিছকাছ কৰিম আজি, যেটো 11ৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। সো প্ৰথমতে মই কওঁ তোমাৰ তিনিটা ব্ৰাঞ্চ থাকে, এটা হৈছে সায়েন্স, এটা হৈছে আৰ্টছ আৰু এটা কমাৰ্চ। সো এই যেটা ব্ৰাঞ্চটো চুজ কৰিবা এইটো লাইফৰ আটাইতকৈ ইম্পৰ্টেণ্ট সিলেকশ্যন। সো ইয়াৰ পৰাই তোমাৰ গোটেই কেৰিয়াৰৰ ওপৰত ডিপেণ্ড কৰে। সো তোমাৰ যেটো ইণ্টাৰেষ্ট তাৰ ওপৰত বেছ কৰি তুমি সিলেক্ট কৰিবা। তো তুমি সাপোজ কিমান পাৰ্চেন্টেজ পাইছা, 80 পাইছা, 90 পাইছা, দ্যাট ডাজ নট মেটাৰ। ঠিক আছে, তো সায়েন্সত সেইটো কেতিয়াও মেটাৰ নকৰে। মেটাৰ কৰে ইম্পৰ্টেণ্ট যে তোমাৰ কোনটো ইণ্টাৰেষ্ট আছে। তুমি যদি দেখিছা যে মোৰ সায়েন্সৰ ওপৰত ইণ্টাৰেষ্ট আছে, যেটো মই ক্লাছ 6ৰ পৰা 9লৈ পঢ়িছিলোঁ, তো সায়েন্স মোৰ বেছি ইণ্টাৰেষ্ট আছিলে। তাৰপিছত তুমি গম পাইছিলা যে মোৰ বেছি ইণ্টাৰেষ্ট আছে মেথছৰ প্ৰতি, মোৰ ইনিচিয়েটিভ যিবোৰ আইডিয়া লওঁ, যিবোৰ মই ইমাজিনেশ্যন, ক্ৰিয়েটিভ আইডিয়া, সেইবোৰৰ প্ৰতি বেছি ইণ্টাৰেষ্ট, দেন ইউ গ' ফৰ দ্য সায়েন্স। ঠিক আছে, বাট তুমি দেখিছা নাই মোৰ পলিটিকেল সায়েন্সত বেছি ইণ্টাৰেষ্ট, মোৰ হিষ্ট্ৰীত বেছি ইণ্টাৰেষ্ট, মোৰ ইকনমিক্সত বেছি ইণ্টাৰেষ্ট, তো তেতিয়া তুমি সেইফালে যোৱাটো বেটাৰ। তো তাত গৈ তুমি বহুত ভাল ৰিজাল্ট কৰিব পাৰা, ভাল পজিশ্যন পাব পাৰা ইন ফিউচাৰ। ঠিক আছে, যেটো এডমিনিষ্ট্ৰেটিভ যিবোৰ এক্সাম হয়, চিভিল এডমিনিষ্ট্ৰেটিভ যিবোৰ এক্সাম হয় চিভিল ছাৰ্ভিচৰ। চ' কেতিয়াও প্ৰেছাৰত তুমি ছাবজেক্ট এটা ল'ব নালাগে, প্ৰেছাৰত তুমি এটা ষ্ট্ৰীম ল'ব নালাগে। তুমি 80 পাইছা নাই, তুমি সায়েন্সতে পঢ়িবা, তুমি ডক্টৰ হ'বা। বা তুমি ভাবিছা যে মই 90 পাইছোঁ, মই মোক ঘৰৰ পৰা কৈ আছে, তো ঘৰৰ প্ৰেছাৰত কেতিয়াও তুমি ছাবজেক্ট এটা নল'বা, কাৰণ তোমাৰ এইটো লাইফতকৈ ডাঙৰ ডিচিশ্যন। ঠিক আছে, তো সেইটো কৰিবলৈ তুমি ইম্পৰ্টেণ্ট তুমি কি ভাল পোৱা, তোমাৰ কোনটো ইণ্টাৰেষ্ট, তোমাৰ কোনফালে মন আছে, তো সেইটো কৰিব ট্ৰাই কৰা। তেতিয়া তুমি সেই ছাবজেক্টটো বা ইণ্টাৰেষ্টটোৰ প্ৰতি তুমি ছাকচেছ হ'বা। কিন্তু যদি তুমি প্ৰেছাৰ আহি যায় তোমাৰ সেই ছাবজেক্টটোৰ প্ৰতি, বা তোমাৰ যদি ইণ্টাৰেষ্ট নাই, ইণ্টাৰেষ্টটো কিন্তু ইম্পৰ্টেণ্ট দেই। টান সহজ এইবিলাক কথা মই কোৱা নাই, ইণ্টাৰেষ্ট। যদি ইণ্টাৰেষ্ট নাই, দেন ইউ গ' ফৰ দ্য ছাবজেক্ট ডেট ছাবজেক্ট হুইচ ইউ হেভ ইণ্টাৰেষ্টেড। ঠিক আছে, তোমাৰ যিটো ইণ্টাৰেষ্ট আছে, তো সেইটো বহুত ইম্পৰ্টেণ্ট চুজ কৰোঁতে। ঠিক আছে, তো বেছিকেলি মই সায়েন্সৰ কথাই ক'ম, কাৰণ মই সায়েন্সে পঢ়াওঁ। তো মই এইটো ক'লোঁ প্ৰথমতে কেনেকৈ ষ্ট্ৰীমটো চুজ কৰিব লাগে। তো এতিয়া তোমাৰ সায়েন্সত কি হয়, যিখন আমি সায়েন্স পঢ়িছিলোঁ সেইটোৱে ডিভাইড হৈ যায় ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথমেটিক্সটো থাকেই। তাৰপিছত তোমাৰ যিটো আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল, সিহঁতৰ মতে দুখন পেপাৰ কম্পালচৰি থাকে আমাৰ ক্লাছ 11ত। এখন আছে ইংলিছ আৰু এখন আছে MIL। তো MIL ইংলিছ মিডিয়াম যিবোৰ আগত আছিলে তেওঁলোকে অল্টাৰনেটিভ ইংলিছ ল'ব পাৰে, আৰু নহ'লে MIL বড়ো ল'ব পাৰে, কোনোবাই আছামিজ ল'ব পাৰে, যিটো কলেজে প্ৰভাইড কৰে আচলতে। ঠিক আছে, তো বোথ দিছ পেপাৰ্ছ আৰ কম্পালচৰি। ঠিক আছে, দিছ পেপাৰ্ছ আৰ ভেৰি কম্পালচৰি। চ' এইকেইখন তুমি স্কিপ কৰিব নোৱাৰা। দেন দেয়াৰ আৰ ছাম ইলেক্টিভ পেপাৰ্ছ। ইলেক্টিভ পেপাৰৰ ভিতৰত ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, ইকনমিক্স, জিঅ'গ্ৰাফি, এন্থ্ৰপলজি, এইবিলাক ছায়েন্সত ল'ব পাৰি। ইকনমিক্সো ছায়েন্সত ল'ব পাৰি, জিঅ'গ্ৰাফিও ল'ব পাৰি। ঠিক আছে, কিন্তু কলেজে প্ৰভাইড কৰিছে নাই সেইটো ইম্পৰ্টেণ্ট। এতিয়া কথাটো হ'ল কি, আটাইতকৈ ইম্পৰ্টেণ্ট ইলেক্টিভ ছাবজেক্ট কোনকেইটা? যদি ভালকৈ চাবলৈ যোৱা যায় তেতিয়া ফিজিক্স এণ্ড কেমেষ্ট্ৰি আৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ছাবজেক্ট। কাৰণ মেডিকেল লাইনত বা ইঞ্জিনিয়াৰিং লাইনত তোমাৰ ফিজিক্স আৰু কেমেষ্ট্ৰি দুইটা থাকে, দুইটাৰ পৰা কুৱেশ্যন আহে। চ' এই দুটা আটাইতকৈ মানে প্ৰাইমাৰী যিটো ইলেক্টিভ ছাবজেক্ট বুলি ক'ব পাৰি। ঠিক আছে, ফিজিক্স, কেমেষ্ট্ৰি। দেন তুমি মেথছ ল'ব পাৰা আৰু বায়'লজি ল'ব পাৰা। আৰু যাৰ মেডিকেলত কোনো ইণ্টাৰেষ্ট নাই, তেওঁলোকে ভাবিছে যে মই মেডিকেল নপঢ়োঁ বা ইন ফিউচাৰ মই নকৰোঁ, দেন দে কেন গ' ফৰ কম্পিউটাৰ ছায়েন্স অলছ'। কম্পিউটাৰ ছায়েন্স ইজ এ ভেৰি গুড ছাবজেক্ট। আৰু ৰিচেণ্ট যিটো কম্পিউটাৰ নলেজ সেইটো বহুত ইম্পৰ্টেণ্ট আমাৰ কাৰণে। চ' কম্পিউটাৰ ছায়েন্সটো মই ছাজেষ্ট কৰোঁ যদি তুমি মেডিকেলত ইণ্টাৰেষ্ট নাই। বাট মেডিকেল যদি ইণ্টাৰেষ্ট আছে, বায়'লজি ইজ মাষ্ট। তো নাও মেথমেটিক্সো কিছুমানে ল'ব নোখোজে, বাট মই ভাবোঁ মেথমেটিক্সটো বহুত ইম্পৰ্টেণ্ট, কাৰণ মেথমেটিক্সৰ যিটো নলেজ সেইটো আমাক লাগিবই ইন ফিউচাৰত। মেথমেটিক্সটো লোৱাটো আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। আৰু মেথমেটিক্সত এপ্লাই যিটো মেথমেটিক্স সেইটো ফিজিক্সত বহুত বেছি ইউজ হয়। চ' ফিজিক্সৰ কাৰণে মেথমেটিক্সৰ নলেজটো বহুত বেছি ইম্পৰ্টেণ্ট। চ' মেথমেটিক্সটো মই ল'বলৈ চবকে ছাজেষ্ট কৰিছোঁ। ঠিক আছে, কিন্তু তুমি 4টা ইলেক্টিভ ছাবজেক্ট ল'ব পাৰা, যিকোনো 4টা ল'ব পাৰা, 4টা তুমি এক্সাম দিব পাৰা। বাট অনলি 3টা ইলেক্টিভ ছাবজেক্টৰে তোমাৰ মাৰ্কছ কি হ'ব, কেলকুলেট হ'ব। দুটাটো কম্পালচৰি আছে, 200 মাৰ্কছ, 100 তাতো হ'বই। আৰু প্লাছ তোমাৰ এই 3টাৰ মাৰ্কছ তোমাৰ কেলকুলেট হ'ব। মানে টোটেল 500 মাৰ্কছৰ এক্সাম হয় এতিয়ালৈকে, যিটো মানে ছিষ্টেম আণ্ডাৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল। ঠিক আছে, তো সেইটো বহুত ইম্পৰ্টেণ্ট ফেক্টৰ, সেইটো মনত ৰাখিব লাগিব। যিকেইটা ছাবজেক্টত বেছি মাৰ্কছ পোৱা সেইকেইটা অট'মেটিকলি তোমাৰ কেলকুলেট হৈ যায়, আৰু যিটো ফ'ৰ্থ হৈ যায় তাৰ মাৰ্কছটো কেলকুলেট নহয়, সেইটো কোৱা হয় ফ'ৰ্থ ছাবজেক্ট। ঠিক আছে, বা তুমি ল'ব পাৰা, বা তুমি 3টা ছাবজেক্টো ল'ব পাৰা। ঠিক
ঠিক আছে যদি তুমি ইণ্টাৰেষ্টেড নহয় তিনিটা ছাবজেক্টটো তুমি ল'ব পাৰা আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে কি তুমি 80% পাইছা মানে ছায়েন্স ল'ব পাৰিবা 60% পাইছা মানে ল'ব নোৱাৰিম সেইটো নহয় 60% পাই যদি তুমি দেখিছা যে মেথছত মই ভাল ছায়েন্সত মই ভাল মোৰ ইণ্টাৰেষ্ট আছে দেন ইউ গ' ফৰ দ্য ছায়েন্স 80% দেখিছা চবতে ভাল নম্বৰে পাব 80% হ'লে বাট তুমি তোমাৰ ইণ্টাৰেষ্ট নাই দেন ইউ গ' ফৰ দ্য আদাৰ ব্ৰাঞ্চ চ' ইটছ ভেৰি ইম্পৰ্টেণ্ট যদি ইণ্টাৰেষ্টটোৰ ওপৰত তোমাৰ কি ইম্পৰ্টেণ্ট তুমি সেই বস্তুটো কৰি ভাল পোৱা নহয় তোমাৰ পেশ্যন হয়নে নহয় সেইটো ইম্পৰ্টেণ্ট তোমাৰ ঠিক আছে যিটো কৰি ভাল পোৱা সেইটো কৰিব লাগে তো মই সেইটোৰ ওপৰত সেইকাৰণে ডিছকাছ কৰোঁ আৰু ইম্পৰ্টেঞ্চ দিওঁ এতিয়া তুমি কেনেকৈ পঢ়িবা তো তুমি মেইনলি টেক্সট বুক কেইখন NCERT টেক্সট বুক চালেই হ'ল NCERT টেক্সট বুকখন বহুত ইম্পৰ্টেণ্ট তো NCERT টেক্সট বুক ভালদৰে পঢ়িলেই হ'ল ক্লাছত কোনটো টপিক বুজায় সেই টপিকটো তুমি ঘৰত গৈ সদায় চাবাই এবাৰ হ'লে বুজিব ট্ৰাই কৰিবা তাৰপিছত NCERT ভিতৰত যিবোৰ এক্সাম্পলছ থাকে সেই এক্সাম্পলবোৰ ছল্ভ কৰা তাৰ পৰা তোমাক এক্সাম্পলছবোৰ এনে দিয়া নাথাকে তাত কিছুমান আইডিয়া দিয়ে সেই এক্সাম্পলৰ আইডিয়াবোৰ তুমি ইউজ কৰি যিবোৰ এক্সাৰচাইজ থাকে পিছফালে তাক ছল্ভ কৰিব ট্ৰাই কৰা যে এক্সাৰচাইজ যদি ছল্ভ কৰিব নোৱাৰাও কোনো ষ্ট্ৰেছ ল'বলগীয়া কথা নহয় এবাৰ কৰা দুবাৰ কৰা বা তিনিবাৰ কৰা তুমি পাৰি যাবা নোৱাৰিলে তুমি ৰেফাৰেঞ্চ বুক কিছুমান আছে তাৰ হেল্প ল'ব পাৰা বা তুমি আইডিয়াটো ল'ব লাগিব যে কেনেকৈ তুমি বস্তুটো কৰিছে তো সেই আইডিয়াটো লোৱা এইটো নহয় যে মই পাৰা নাই মোক বেলেগৰ হেল্প নলওঁ সেইটো নহয় হেল্প লোৱা হেল্প লৈ কিনে তুমি সেই কৰা ঠিক আছে গ্ৰুপত কিছুমান ভাল ষ্টুডেণ্ট থাকে বা কিছুমান বেছি ফাষ্ট লাৰ্ণাৰ থাকে সিহঁতৰ পৰা তুমি হেল্প ল'ব পাৰা গ্ৰুপ ডিছকাশ্যন তুমি কৰি থাকিব পাৰা তেতিয়া তোমাৰ বস্তুবোৰ কি হয় লেনদেন হৈ থাকে তো তেতিয়া তুমি বস্তুবোৰ জানি থোৱা কিন্তু লাষ্ট পাব নালাগে তুমি কোনোবা ছাৰৰ পৰা ল'ব পাৰা বা তোমাৰ কোনোবা ফ্ৰেণ্ড থাকে ফ্ৰেণ্ডৰ পৰা তুমি হেল্প ল'ব পাৰা তো হেল্প লৈ তেনেকৈ শিকিব লাগে আৰু NCERT পিছফালে যিবোৰ চামাৰী থাকে চামাৰীবোৰ মাষ্ট চামাৰীবোৰ সদায় পঢ়িবা চামাৰীৰ পৰা তোমাৰ শ্বৰ্ট কুৱেশ্যনবোৰ আহে চামাৰীত থাকিলে গম পোৱা যায় যে কি ইম্পৰ্টেণ্ট এইটো চেপ্টাৰটোৰ কি ইম্পৰ্টেণ্ট আৰু চেপ্টাৰবোৰ যেতিয়া পঢ়ি যাব তেতিয়া সদায় নোট কৰি যাবা তো ইম্পৰ্টেণ্ট পইণ্টবোৰ নোট কৰি যাবা আৰু ফৰ্মুলা যিবোৰ আছে ফৰ্মুলাবোৰ সদায় তুমি মুখস্থ কৰিবা কাৰণ ফিজিক্সত বহুত ফৰ্মুলা ইউজ হয় তোমাৰ যিটো মেথমেটিক্স তাতো ফৰ্মুলা ইউজ হয় আৰু কেমেষ্ট্ৰি যিটো অৰ্গেনিক পাৰ্ট তাৰ কিছুমান ট্ৰিক্স থাকে তো ট্ৰিক্স কৰিহে সেইবোৰ ছল্ভ কৰিব পাৰি তো ছাৰে তোমাক শিকাই দিব তো সেই ট্ৰিক্সবোৰ তোমালোকে মনত ৰাখিব ট্ৰাই কৰিবা ঠিক আছে সেইবিলাক বহুত ইম্পৰ্টেণ্ট পাৰ্ট এটা বস্তু পঢ়িবলৈ আৰু এনেকুৱা নহয় যে তুমি আজি পঢ়িছা তাৰপিছত এসপ্তাহ পঢ়িম পিছত পঢ়িম সেনেকুৱা বস্তু নহয় সদায় তুমি ৰেগুলাৰলি পঢ়িব লাগিব তো বস্তুটো আজি এটা বেলেগ টপিক পঢ়িছা কালি এটা বেলেগ টপিক পঢ়া বাট এইটো নহয় যে মই ডিছকণ্টিনিউ হৈ গৈছোঁ আৰু মাজত গেপছ লৈ পঢ়া সেই গেপছৰ সময়ত তুমি টিভি চাব পাৰা মুভি চাব পাৰা খেলিব পাৰা যিকোনো কৰিব পাৰা কাৰণ ব্ৰেইনটো তোমাৰ ৰেষ্ট দিব লাগিব এইটো নহয় যে মই কণ্টিনিউৱাছলি পঢ়িয়ে থাকিম সেইটো এটা বেয়া কথা তো ৰেষ্ট লৈ তুমি পঢ়ি থাকা এটা প্ৰপাৰ প্লেন বনাই ল'বা এটা প্ৰপাৰ ষ্ট্ৰেটেজি বনাই ল'বা যে মই এইখিনিৰ পৰা এইখিনি পঢ়িম আৰু যিটো ছাবজেক্ট উইক তুমি য'ত গম পাইছা যে মই এইটো বস্তু প্ৰব্লেম হৈছে তাত তুমি বেছিকৈ সময় দিয়া কাৰণ নিজৰ উইক পইণ্টটো সদায় ষ্ট্ৰং কৰিব লাগিব ষ্ট্ৰং পইণ্টটো তুমি যদি ষ্ট্ৰং কৰি থাকা সেইটো নহয় ষ্ট্ৰং পইণ্ট এটা পাৰ্টিকুলাৰ লেভেললৈ ষ্ট্ৰং কৰিব পাৰিবা তুমি উইক পইণ্টটো তুমি ষ্ট্ৰং কৰিলে তুমি বেছি হেল্পফুল হ'ব ইন ফিউচাৰত ঠিক আছে তো HS যিটো ফাইনেল এক্সাম সেইটো এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰিব লাগিব HS ফাইনেলটো এইটো নহয় যে মই পাছত পঢ়িম HS 11টো কোনো কাম নাই নহয় HS 11ৰ গোটেই বস্তুবোৰ তোমাৰ HS 12ত লাগিব এই বস্তুবোৰ তোমালোকৰ তাত ইউজ হয় আৰু এণ্ট্ৰেঞ্চতো গোটেই আহে 11 + 12 চ' 11টো বহুত চিৰিয়াছলি ল'ব লাগে বহুতে চিৰিয়াছলি লোৱা দেখা নাযায় চ' এইটো মই ভাবোঁ প্লিজ টেক ইট এজ চিৰিয়াছ এণ্ড ওৱান মোৰ ইম্পৰ্টেণ্ট থিং ইজ ডেট যেতিয়া তুমি বস্তু এটা পঢ়িবা তো সেই বস্তুটোৰ ওপৰত তুমি ভালদৰে কনচেনট্ৰেট কৰি পঢ়াবা তুমি কনচেনট্ৰেশ্যনটো আনিব লাগিব এইটো নহয় যে অলপ টাইম পঢ়িলোঁ গ'লোঁ অলপ টাইম পঢ়িলোঁ সেনেকুৱা নহয় পঢ়িলে তুমি আধা ঘণ্টা পঢ়া তাৰপিছত তুমি 10 মিনিটছ ৰেষ্ট লোৱা বা 1 ঘণ্টা পঢ়া তাৰপিছত তুমি 20 মিনিট ৰেষ্ট লোৱা সেনেকৈ তুমি বস্তুটোৰ লগত লাগি থাকা তেতিয়া বস্তুবোৰ ভাল হয় শিকিবলৈ তেতিয়া বুজিবলৈ ঠিক আছে তুমি সেনেকৈ অনলাইন ভিডিঅ' চাব পাৰা মই তোমাক অনলাইন ভিডিঅ'বিলাক প্ৰভাইড কৰিম ফিজিক্সৰ চ' সেনেকৈ বেলেগেও কৰিব চ' মোৰ ভিডিঅ'বিলাক চাব পাৰা ভিডিঅ'বোৰ চাই শিকিব পাৰা এবাৰ চোৱা দুবাৰ তিনিবাৰ যিমানবাৰ আছে তুমি চাই থাকিব পাৰা তো সেনেকৈ তুমি বস্তুবোৰ ষ্টাডি কৰিবা এটা প্লেন বনাবা প্ৰপাৰ প্লেন বাট বেছিক হৈছে কি কনচেপ্ট উইথ দ্য হেল্প অফ কনচেপ্টটো কিন্তু ক্লিয়াৰ হ'ব লাগিব কনচেপ্টটো চাব লাগিব যে কেনেকৈ বস্তুটো কৰিছে মুখস্থ মাৰি যে ছায়েন্স পাছ কৰিব পাৰিবা সেইটো ইম্পচিবল ঠিক আছে পাছ কৰি যাব পাৰিবা কিন্তু এটা লেভেলত তুমি ৰখি যাবা পাছত তুমি ৰখি যাবা যেতিয়া ওপৰত যাবা যে গম পাব যে মই একো শিকি নাহিলোঁ ঠিক আছে তো মাৰ্কছ পোৱা ডাঙৰ কথা নহয় বাট কনচেপ্টৰ সহায়ত যদি মাৰ্কছ পোৱা তেতিয়া তোমাৰ বেছি লাভ তেতিয়া তোমাৰ যিবোৰ এণ্ট্ৰেঞ্চ বা যিবোৰ নেশ্যনেল লেভেল এক্সাম সেইবোৰ তোমাৰ বহুত লাভ হৈ যায় চ' এইটো বহুত ইম্পৰ্টেণ্ট ঠিক আছে আৰু যেতিয়া পঢ়িবা সদায় এখন কাগজ লৈ ছাইডত প্ৰেক্টিছ কৰি পঢ়িবা কাৰণ লিখি পঢ়িব লাগে এইকাৰণে লিখি পঢ়িব লাগে কাৰণ বহুতে মুখেৰে পাৰে বস্তুটো চালে কিন্তু যেতিয়া পৰীক্ষা এক্সাম হলত কি হয় আমি লিখিব লাগিব তো তেতিয়া লিখিব নোৱাৰা হৈ যায় তো সেইকাৰণে মই ভাবোঁ সদায় এখন কাগজ লৈ লিখি প্ৰেক্টিছ কৰিব লাগে চ' লিখি প্ৰেক্টিছ কৰিলে বহুত বেছি লাভ হয় ঠিক আছে আৰু প্ৰিভিয়াছ ইয়েৰ যিবোৰ কুৱেশ্যন পেপাৰটো সদায় ছল্ভ কৰিবা
যেতিয়া তোমাৰ চেপ্টাৰবোৰ শেষ হ'ব প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনবোৰ চাবা আৰু মাহত তুমি নিজে এটা চেল্ফ টেষ্ট লৈ থ'ব পাৰা বা 2 ঘণ্টা বা 3 ঘণ্টা যিমানেই হওক তুমি এটা টেষ্ট ল'ব পাৰা ঠিক আছে টেষ্ট লৈ টাইম মেনেজমেণ্ট যিটো ইম্পৰ্টেণ্ট সেইটো তুমি চাব পাৰা তো টেষ্ট ল'লে কি হয় তোমাৰ টাইম মেনেজমেণ্টটো গম পোৱা যায় টাইমটো তোমাৰ কেনেকৈ মেকআপ কৰিছা কেনেকৈ তুমি প্ৰিপেয়াৰ কৰিছা তোমাৰ কনফিডেন্ট লেভেলটো কি সেই কনফিডেন্ট লেভেলটো তোমাৰ বিল্ড আপ কৰিব পাৰিবা আৰু যদি তুমি পজিটিভ এটিটিউড লয় কিন্তু সদায় কেতিয়াও নিগেটিভ ল'ব নালাগে নোৱাৰিছোঁ মানে মই নোৱাৰিম সেনেকুৱা ভাৱ ল'ব নালাগে সদায় পজিটিভ এটিটিউড লৈ ভালদৰে তুমি পঢ়িব লাগে এটা কনফিডেন্স বিল্ড আপ কৰিব লাগে ঠিক আছে আৰু কিন্তু এটা বস্তু ইম্পৰ্টেণ্ট পঢ়া সময় কিন্তু কাগজ এখন ল'বাই তাতে তুমি কাগজ বা বহি লোৱা তাতে লৈ লিখি প্ৰেক্টিছ কৰিবা ঠিক আছে ইম্পৰ্টেণ্ট পাৰ্টবিলাক তেতিয়া তোমাৰ এই বস্তুটো ক্লিয়াৰ হৈ থাকে যেতিয়া পৰীক্ষাত ধুনীয়াকৈ লিখিব পৰা যায় ঠিক আছে এইবোৰ তোমাৰ কিছুমান সৰু সৰু টিপছ আৰু কিছুমান টিপছ আছে আমি মোৰ নেক্সট ভিডিঅ'ত এইবিলাক দি থাকিম ঠিক আছে আৰু তোমাৰ ইম্পৰ্টেণ্ট কথা এতিয়া তুমি অকল যে পঢ়ি থাকিবা সেইটো নহয় তোমাৰ যিটো ইণ্টাৰেষ্ট তাতো লাগি থাকিব লাগিব তুমি খেলিলে খেলিব লাগিব মুভি চালে মুভি চাব লাগিব তুমি ব্ৰেইনটো মানে চব বস্তু বিচাৰে চবফালে তুমি এক্সপাৰ্ট হ'ব লাগিব এটা বস্তুতে যে থাকিলে সেইটো নহ'ব পাছত তোমাৰ প্ৰব্লেম হ'ব চবফালে সমান হ'ব লাগিব বাট বেলেঞ্চ কৰি ৰাখিব লাগিব ডেট ইজ ভেৰি ইম্পৰ্টেণ্ট ঠিক আছে তেতিয়া তোমাৰ বস্তুটো ধুনীয়া হৈ যাব স্মুথলি পাৰ হৈ থাকিব অ'কে চ' ইঞ্জিনিয়াৰিং আৰু মেডিকেল এণ্ট্ৰেঞ্চ তাৰ কাৰণে তোমাৰ বেলেগ কুৱেশ্যন নাহে তোমাৰ বেছটো তোমাৰ চাই বেছৰ পৰা যিটো ফাণ্ডামেণ্টেল বেছ যিবোৰ থাকে তাৰ পৰাই তোমাক কনচেপচুৱেল কিছুমান কুৱেশ্যন দিয়ে তোমাৰ কনচেপ্টটো সিহঁতে চেক কৰে যে কিমান তুমি ক্লিয়াৰ আছে ঠিক আছে তো সেইকাৰণে তোমাৰ বেছটো ভাল হ'ব লাগিব তাৰমানে তুমি NCERT ভিতৰৰ যিবোৰ বস্তু সেইবোৰ বুজি পাব লাগিব যে কি হৈছে কি ঘটি আছে কিহৰ কাৰণে এইটো হৈছে মই সেইকাৰণে কৈছোঁ যে মুখস্থ মাৰিব নালাগে কাৰণ মুখস্থ যদি তুমি কৰি দিয়া তেতিয়া তুমি বস্তুটো বুজি নাপাবা ভিতৰত কি হৈ আছে আৰু তেতিয়া তোমাৰ ইন ফিউচাৰত প্ৰব্লেম হ'ব ঠিক আছে বাট মাৰ্কছটো আমাৰ লাগে নোটছটো তুমি ধুনীয়াকৈ বনাব লাগিব নোটছবিলাক আমি দি দিম পিছত নোটছ থাকে নোটছটো প্ৰপাৰলি ধুনীয়াকৈ বনালে পঢ়িবলৈ ভাল হয় তো নোটছটো বহুত ইম্পৰ্টেণ্ট অকল যে বুজিব লাগিব এইটো নহয় তাত ধুনীয়া লিখা ষ্টাইলটো এটা বেলেগ কথা ধুনীয়াকৈ লিখিব লাগিব নোটছবোৰ ধুনীয়াকৈ তুমি এটা চিষ্টেমেটিক ৱেত তুমি ক'ব লাগিব বা কৰিব লাগিব ঠিক আছে যেনেকৈ আমি পঢ়াওঁ পঢ়োৱাৰ পিছত যেতিয়া তুমি বস্তুবোৰ চাব লাগিব নোটছবিলাক ল'ব লাগিব তো সেইবিলাক বহুত ইম্পৰ্টেণ্ট ঠিক আছে তো দ'জ আৰ ভেৰি ইম্পৰ্টেণ্ট পইণ্ট ডেট ইউ হেভ টু কিপ ইন মাইণ্ড এণ্ড আৰু কিছুমান কথা থাকে কিছুমান পাহৰি যোৱা যায় আচলতে এতিয়া মিডিয়ামটো তো বহুত থাকে কি অসমীয়া মিডিয়ামৰ পৰা আহে ভাবে যে ইংলিছ মিডিয়াম ল'ম নে নল'ম আৰু মই মই ছাজেষ্ট কৰোঁ ইংলিছ মিডিয়াম ল'ব লাগে কাৰণ প্ৰথম তোমাৰ প্ৰব্লেম হ'ব বাট ইংলিছ মিডিয়াম যদি লৈ লোৱা এই ছেকেণ্ড ইয়াৰত পিছত তোমাৰ এটা লাইনছ তুমি পাই যাবা যে ছেকেণ্ড ইয়াৰত কি কৰিম তো নেশ্যনেল লেভেল যিবোৰ এক্সাম হয় তাত ইংলিছ বা হিন্দীত হ'ব তো তুমি ইংলিছৰ নলেজটো বহুত ইম্পৰ্টেণ্ট তো সেইকাৰণে প্ৰথম তোমাৰ অলপ প্ৰব্লেম হ'ব পাৰে একো ডাঙৰ কথা নহয় বাট লাহে লাহে চব ঠিক হৈ যাব চ' মই কওঁ যে তুমি ইংলিছ মিডিয়ামটো লোৱা ইংলিছ মিডিয়ামৰ কিতাপবোৰ ষ্টেণ্ডাৰ্ড ইংলিছৰ টাৰ্মবোৰ তুমি লাহে লাহে শিকি যাবা তো তোমাৰ ছেকেণ্ড ইয়াৰলৈকে চব ক্লিয়াৰ হৈ যাব তো মই ভাবোঁ তুমি ইংলিছ মিডিয়াম লোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট আৰু এটা কথা কোনোবাই কয় যে এডভান্স ল'লে তুমি ছায়েন্স ল'ব পাৰিবা নোৱাৰা এইটো কমপ্লিট মিছা কথা এটা দুটা টপিক থাকিব পাৰে কিছুমান টপিক তোমাৰ নাথাকিব পাৰে সেইটো তুমি নিজেও শিকিব পাৰিবা বা এডভান্স থাকি যে ছায়েন্স ল'ব পাৰি মিছা কথা মোকো তেনেকৈ কৈছিলে বাট মই মেট্ৰিকত মানে মেথমেটিক্সৰ লেটাৰ পাইছোঁ HSৰ লেটাৰ পাইছোঁ ডিগ্ৰীত মই ডাবল লেটাৰ পাইছোঁ উইদাউট এডভান্স মোৰতো এডভান্স নাছিলে CBSE ষ্টুডেণ্টবোৰতো এডভান্স নাথাকে হাউ দে কোৱালিফাইড IIT হাউ দে কোৱালিফাইড IIT মেইনছ এডভান্স অল নেশ্যনেল লেভেল এক্সামছ কেনেকৈ তো সেইটো একদম মিছা কথা কিন্তু দেই এডভান্সৰ যিটো কথা সেইটো একদম নাযাব ইণ্টাৰেষ্টটো চাবা যে তোমাৰ মেথমেটিক্স আৰু ছায়েন্সত আছে নাই যদি মেথমেটিক্স আৰু ছায়েন্সৰ তোমাৰ নলেজ ভালদৰে আছে দেন ইউ গো ফৰ ছায়েন্স ইউ কেন টেক দ্য ছায়েন্স আৰু ইণ্টাৰেষ্টটো বহুত ইম্পৰ্টেণ্ট তাৰ নলেজটোৱে লাগে আমাক বেলেগ নলেজ আমাক নালাগে মেথমেটিক্স আৰু ছায়েন্স ঠিক আছে অসমীয়া আৰু ইংলিছ বা MIL বা ইংলিছ এটা কনচেপ্ট থাকিব সেইটো পাৰিবা তুমি বাট যদি ছায়েন্স পঢ়িব লাগে মেথমেটিক্স আৰু ছায়েন্সৰ যিখিনি বস্তু সেইখিনি জানিলেই যিটো আমি পঢ়ি আহিছোঁ এতিয়ালৈকে সেইখিনি বস্তুকে আমি ডাঙৰকৈ পঢ়িম ইয়াত এক্সপাণ্ড লেভেলত পঢ়িম বেলেগ একো নাই সেই বস্তুটোকে আমি মডিফাই লেভেলত পঢ়ি থাকিম ঠিক আছে এটা এডভান্স লেভেলত পঢ়ি থাকিম সেইটোৱে ছায়েন্স তো প্ৰথমতে সৰুকৈ পঢ়িছিলে ডাঙৰ হ'ব সেইকাৰণে পাৰ্ট ডিভাইড হৈ গৈছে আগতে ছায়েন্স কিতাপ এখন আছিলে এতিয়া ফিজিক্স কেমেষ্ট্ৰি বায়'লজি 3টা পাৰ্টত ডিভাইড হৈ গ'ল ঠিক আছে তো সেনেকুৱা বস্তু ইম্পৰ্টেণ্ট অ'কে চ' সেইটো চাব লাগিব তুমি ষ্ট্ৰেটেজি বনাব লাগিব কোনটো তোমাৰ উইক পইণ্ট সেইটোৰ ওপৰত তুমি ফ'কাছ কৰা সেইটোৰ ওপৰত তুমি চোৱা আৰু সেনেকৈ তুমি মাৰ্কছটো বিল্ড আপ কৰিব লাগিব প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ মাষ্ট তুমি চাবাই সদায় প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ ছল্ভ কৰিবা তাৰ পৰা তুমি আইডিয়া ল'বা NCERT ভিতৰৰ এক্সাম্পলছবোৰ সদায় পঢ়িবা তাৰ পৰা আইডিয়া লৈ তুমি এক্সাৰচাইজবোৰ কৰিবা এক্সাৰচাইজবোৰ কৰিব নোৱাৰিলেও তুমি ৰেফাৰেঞ্চ বুকৰ সহায়ত সেইবোৰ ছল্ভ কৰিবা তো তাৰ পৰা তুমি আইডিয়াটো লোৱা যে কেনেকৈ তুমি প্ৰব্লেম ছল্ভ কৰিলে বেলেগ এটা প্ৰব্লেম দিলে মই পাৰিম নে নোৱাৰিম তো সেনেকৈ নিজৰ মাজতে চেলেঞ্জ ল'বা তো তেতিয়া তোমাৰ ছায়েন্সটো বহুত সহজ হৈ যাব আৰু ইজি হৈ যাব চ' এইটো বহুত ইম্পৰ্টেণ্ট বস্তু চ' মই আজি এইখিনিলৈকে কৈছোঁ আৰু মই নেক্সট ভিডিঅ'ত বাকীখিনি ক'ম আৰু মই কিছুমান ক্লাছ 11ৰ ভিডিঅ' ক্লাছ ষ্টাৰ্ট দিম অনলাইন ক্লাছ চ' ইউ কেন ছাবস্ক্ৰাইব মাই চেনেল ৰূপম কলিতা যিটো ইউটিউবত মাৰিলেই হ'ল আহি যাব খালি লেফ্ট ছাইডত যিটো বটম ৰাইট ছাইডত যিটো টপ থাকে তাতে তুমি চেনেল বুলি চিলেক্ট কৰিব লাগিব আৰু নহ'লে মোৰ ফেচবুক পেজো আছে ৰূপম কলিতা তাতো মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট বা মেছেজ দিলেও মই তোমালোকৰ লিংকবোৰ দি দিম ঠিক আছে
So thank you so